খুমটাইৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বগৰিয়নীত ব্ৰহ্মপুত্ৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ব্যাপক আয়োজন। এই উপলক্ষে উলিওৱা হয় সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰা। সৌভাগ্য যে প্ৰতি বছৰৰ এই অঞ্চলৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজে মোক বিচাৰে আৰু মোৰ অন্তৰো বিচাৰে কাৰণে হয়তো এই যোগসূত্ৰটো আছে কাৰণে আজি সুদীৰ্ঘ বছৰ দিন ধৰি এই ব্ৰহ্মপুত্ৰৰ এই বৰ্ণিল শোভাযাত্ৰাটোতে হওক বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে হওক যিকোনো ইয়াত স্কুল কলেজৰ যিকোনো অনুষ্ঠানত মই অংশগ্ৰহণ কৰিবলৈ পাওঁ সেইটো মোৰ সৌভাগ্য। গতিকে মোৰ আজি ইয়াত আমাৰ নীপ কুমাৰ বৰুৱাই ইয়াতে অংশগ্ৰহণ কৰিছে। যোৱা বছৰ আমাৰ তেনেকৈ আমাৰ নিতুমণি শইকীয়াও আহিছিলে। সেই তেওঁলোকেও খুব ভাল পাই গৈছে আৰু সেইটো নিজে মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এই অঞ্চলৰ মানে থলুৱা অঞ্চলটো ৰাইজে ভাল পাই যোৱা মানে আমি নিজে গৰ্বিত হওঁ। সেইটোৱে আমাৰ মূল কথা আৰু উদ্দেশ্যটো আমাৰ আৰু লক্ষ্যটো সেইটোৱেই যে আমি থলুৱাভাৱে যেনেকৈ কৰিব পাৰোঁ থলুৱাভাৱে অতি আন্তৰিকতাৰে কৰাৰ প্ৰচেষ্টা সুদীৰ্ঘ বছৰ চলি আছে আৰু অনাগত দিনতো চলিব বুলি মই আশা কৰোঁ। আজি দ্বিতীয় দিনা বিহু যোৱাকালি সফলতাৰ পৰিসমাপ্তি ঘটিছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন হৈছে। এই সাংস্কৃতিক শোভাযাত্ৰা অসমৰ জনপ্ৰিয় নিউজ টাইপৰ সাংবাদিক নীপ কুমাৰ বৰুৱা, জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই অংশগ্ৰহণ কৰিছে। আৰু ব্ৰহ্মপুত্ৰবাসীৰ জাতি ধৰ্ম দল মত ধৰ্ম নিৰ্বিশেষে যি স্বতঃস্ফূৰ্ত উপস্থিতিৰ সঁহাৰি ইয়াকে প্ৰমাণ কৰে যে ব্ৰহ্মপুত্ৰ আজিও একক হৈ আছে। ব্ৰহ্মপুত্ৰ আমাৰ দাপোন আপোনাৰ ভাষাৰেই ব্ৰহ্মপুত্ৰৰ এই অনুষ্ঠান চিৰ জাতিস্মান হৈ থাকিব। অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ বিহু অসমবাসী ৰাইজৰ হিয়াৰ আমোটো হৈ ব্ৰহ্মপুত্ৰবাসী ৰাইজৰ হিয়াৰ আমোটো হৈ বগৰী সাজ হিয়াৰ আমোটো চিৰ জাতিস্মান হৈ জিলিকি থাকিব। এই সফলতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।